গুড মৰ্ণিং বন্ধুসকল, মই পৰাগজ্যোতি আৰু এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো তেনেকৈ একো নতুন আপডেট বুলিবলৈ নহয়, এনেকুৱা ইণ্টাৰভিউ বয়সৰ ৰিলেটেডেই ভিডিঅ' হয়। যিহেতু আমাৰ CM ছাৰে যোৱাকালি এটা প'ষ্ট দিলে যে 4,000 অসম আৰক্ষীত নিযুক্তি হ'ব, মানে এই মাহৰ হয়তো লাষ্টত নহয়, ডিচেম্বৰ ফাৰ্ষ্টত। তেনেকৈ বাৰু তাত একো জানিবলগীয়া কোনো কথা নাই। সেইটোতো আগৰ পৰা ওলাই আছে যে 4,000 দিব। সেইদিনাখনেই কৈছিলে 4,000 দিব বুলি, বেলেগ তাত ডেট চেট একো দিয়া নাই। এতিয়া তোমালোকৰ বহুত এটা মনত কনফিউজ হৈছে যে অসম আৰক্ষীত ওলাব, ফৰেষ্টত নোলায় বা কামাণ্ডত নোলায়, তেনেকুৱা মানে এটা কনফিউজ। অসম আৰক্ষী বুলি ক'লে মানে অকল যে ABUB সেইটো নুবুজায়। অসম আৰক্ষী মানে সকলোখিনি বুজায় বৰ্তমান সময়ত। কাৰণ কেলৈ গোটেই মানে ভেকেঞ্চিটো ইণ্টাৰভিউ চব আদি কৰি চব অসম আৰক্ষী ট্ৰেইনিঙলৈকে অসম আৰক্ষীয়ে কৰে। সেইটো কাৰণে মানে অসম আৰক্ষী বুলি কয়, বেলেগ ফৰেষ্ট ডিপাৰ্টমেণ্ট বা কামাণ্ডো ডিপাৰ্টমেণ্ট তেনেকৈ বুলি নকয়। সেইটো কাৰণে আমাৰ CM ছাৰে কৈছে যে অসম আৰক্ষী বুলি কৈছে। অসম আৰক্ষীৰ ভিতৰত মানে চব পৰে, মানে আমাৰ যিমান, কাৰণ কেলৈ গোটেই হোম ডিপাৰ্টমেণ্টটোত সেইখিনি মানে অসম আৰক্ষীৰ ভিতৰতে থাকে। সেইটো কাৰণে মানে সেইটো ভাগে ভাগে কৈ দিয়া নাই যে ফৰেষ্টে ওলাব বা কামাণ্ডো ওলাব বা কিবা SI কিবা কিবি, মানে এনেকুৱা কৈ দিয়া নাই। কৈছে যে অসম আৰক্ষী, ABUB বুলি কোৱা নাই। সেইটো কাৰণে কৈছোঁ মই, তাত হয়তো ফৰেষ্টটো ওলাব, তাত বহুত কিবা কিবি ভেকেঞ্চি থাকিব। সেইটো কাৰণে তোমালোকে যিখিনি বয়স কম বেছি হৈ গৈছে সেইখিনিয়ে মনত দুখ নকৰিবা, তোমালোকে প্ৰেক্টিচ কৰি থাকা। আৰু ভেকেঞ্চি নৱেম্বৰত নোলায়, সেইটো চিয়'ৰ, ডিচেম্বৰতে ওলাব। 27 তাৰিখলৈকে তোমালোকৰ যিখিনি নতুন কেণ্ডিডেট মানে চাকৰি পাইছে সেইখিনি এপইণ্টমেণ্ট নোপোৱা 27 তাৰিখলৈকে। 27 তাৰিখৰ পাছতে পাবা। 27 তাৰিখলৈকে একো ডেটেই নোপোৱা তোমালোকে। কাৰণ কেলৈ 27 তাৰিখৰ বোলে এটা কোৰ্ট কেছৰ শুনানি আছে। 27 তাৰিখৰ পাছতহে আকৌ কিবা এটা মানে ৰিজাল্ট ওলাব। সেইটো মানে কি হয়, সেই কেছটো কি হয় কি নহয় সেইটো কোৰ্টে অৰ্ডাৰ দিব। সেইটো কাৰণে কৈছোঁ যে তাতকৈ আগত নোপোৱা। সেইটো কাৰণে আশা কৰি লাভ নাই তাতকৈ আগত। আৰু ভেকেঞ্চিও ডিচেম্বৰ ফালে ওলাব, তাতকৈ আগত নোলায় যদি ওলাবলৈ আছে। এতিয়া 4,000 ভিতৰত মানে সেই ফৰেষ্টটো থাকিব, তোমালোকে চিন্তা কৰিব নালাগে। আৰু এটা কথা কওঁ, যিমান পাৰা আমাৰ CM ছাৰে যেতিয়া আমাৰ হেৰি কৰে, লাইভ আহে, লাইভত যিমান পাৰা তোমালোকে কমেণ্ট দিয়া, মানে তেনেকুৱা আমাৰ অসম পুলিচৰ ৰিলেটেড বা বয়স বেছি, ফৰেষ্ট তেনেকুৱা ৰিলেটেড কমেণ্ট পালে তাত লাইক কৰা, কমেণ্ট কৰা। যিহেতু মানে তেতিয়া কমেণ্ট ওপৰত থাকিব আৰু হয়তো মানে আমাৰ CM ছাৰৰ চকুত পৰিব। এতিয়ালৈকে CM ছাৰে গমেই চকু কাণত পৰাই নাই যে আমি বয়সৰ কাৰণে লাগি আছোঁ বা ফৰেষ্টৰ কাৰণে লাগি আছোঁ। সেইটো কাৰণে কৈছোঁ, তোমালোকে কমেণ্ট কৰিবা লাইভত আৰু পূৰা মানে লাইক, তাত যোনে পোৱা লাইক কমেণ্ট তেনেকৈ দি দিবা। আৰু সেইদিনাখনি এটা ভিডিঅ' ওলাইছিলে নগাঁৱৰ মিটিংখনত যে ফৰেষ্ট ওলাব নাই সুধিছিলে। তেতিয়া আমাৰ CM ছাৰে ক'লে যে অসম পুলিচটো দি লওঁ বুলি ক'লে। মানে বহুতে ভাবি আছে কি অসম পুলিচটো দি লওঁ মানে কি অসম পুলিচ নতুনকৈ মানে ভেকেঞ্চি দি লওঁ বুলি সেইটো বুলি ভাবিছে, কিন্তু সেইটো নহয়। অসম পুলিচ মানে কি, এই নতুন যে যিখিনি ৰিক্ৰুইট হ'ল সেইখিনি মানে এপইণ্টমেণ্টটো দি লওঁ বুলি মানে ক'ব লাগিছিলে, কিন্তু ক'লে মানে অসম পুলিচখিনি দি লওঁ। তোমালোকেতো ভুল বুজিছা কিছুমানে, হয়তো কিছুমানে কৈছে যে মানে ফৰেষ্ট নিদিয়ে, অসম আৰক্ষী দি লওঁ বুলি কৈছে, অসম আৰক্ষী দিব। সেইটো নহয়, তাত মানে মিটিং হয় ন, মানুহ বহুত আছে, পটককৈ যেতি মানে ইমানখিনিতো মিলাই থাকিব নোৱাৰে। অসম আৰক্ষীটো দি লওঁ বুলি কৈছে মানে কেলৈ, এইখিনি যে এপইণ্টমেণ্ট দিয়া নাই, যিখিনি নতুনকৈ এতিয়া হেৰি চাকৰি পালে সেইখিনি কথা কৈছে যে সেইখিনিক এপইণ্টমেণ্টটো দি লওঁ। কাৰণ এইখিনিতো অসম আৰক্ষী হয় ন, ABUB ইয়াতে সোমাই আছে। সেইখিনিক এপইণ্টমেণ্টটো দি ল'ব, তাৰপিছতে মানে ভেকেঞ্চি কি ওলাব, কি নোলায় সেইখিনি হ'ব। ভেকেঞ্চিটো ওলাই থাকিব, টেনশ্যন নাই। এতিয়া কালি তোমালোকে প্ৰিপেৰেশ্যনটো কৰি থাকা। আৰু এটা কথা কওঁ, বয়সৰ কাৰণে আৰু ফৰেষ্ট যদি ফৰেষ্ট ওলালে তোমালোকে এটা কাম কৰিবা, আৰু ফৰেষ্টটো ওলাবলৈ যিমান পাৰা তোমালোকে মানে আমাৰ CM ছাৰক জনোৱা যে ফৰেষ্টৰ কাৰণে লাগা, ABUB কাৰণে লাগি লাভ নাই। কাৰণ কেলৈ ABUBটো বস্তুটো ডিষ্ট্ৰিক্ট ৱাইজ হৈ যায় কাট অফ। তাৰপিছত আকৌ তোমালোকৰ মন বেয়া লাগিব যে মোৰ লগত এটা একেলগে এটেণ্ড দিছিলে, সি মোতকৈ কম নম্বৰ পালে, চাকৰি কেনেকৈ পালে, মই নাপালোঁ, তাতকৈ বেছি পালোঁ, এনেকুৱা মানে বহুতখিনি প্ৰশ্ন আহে। সেইটো কাৰণে মই কৈছোঁ ফৰেষ্টৰ কাৰণে লোৱা, পূৰা অল আছাম কাট অফ, যোনে বেছি পাব চাকৰি পাব, আৰু যোনে কম পায় সি চাকৰি নাপায়। সেইটো কাৰণে অসম আৰক্ষীতকৈ মানে ফৰেষ্টটো এতিয়া ইম্পৰ্টেণ্ট হৈ আছে, ফৰেষ্টৰ কাৰণে লাগা। আৰু ফৰেষ্ট ওলালে আকৌ আমি ফিল্ডৰ কাৰণেও লাগিব ন নতুনকৈ, কাৰণ ফিল্ড 200 মিটাৰ আৰু 400 মিটাৰ বহুত ডিফাৰেঞ্চ হৈ যায়। সেইটো কাৰণে সেইটো এটা লাগিব লাগিব। বৰ্তমান এতিয়া সময় হৈছে ফৰেষ্টটো ওলোৱা, ফৰেষ্টটো ওলালে হ'ল। বাকী আৰু ভিডিঅ' তেনেকৈ একো ক'ব লগা নাই, ইমানখিনিয়ে ক'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা, তেতিয়া হয়তো কথাখিনি অলপ গম পাব আৰু বহুতখিনি সেইখিনি ক্ষেত্ৰত সহায় হ'ব।
ঠিক আছে, আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।